নমস্কাৰ আপুনি হয়তো এনে ধৰণৰ ভূমিকম্প দেখুৱা নাই কোনো কালে হয়তো এনে ভূমিকম্পৰ কথা শুনাও নাই হয়তো তুৰ্কী আজি দেখিছে প্ৰবল ভূমিকম্প যত এটাৰ পিছত আন এটা অট্টালিকা খহি পৰিছে প্ৰবল ভূমিকম্পই এই মুহূৰ্তত জুকাৰি গৈছে তুৰ্কীক এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি এটাকৈ দৃশ্য দেখুৱাম যে কি অৱস্থা হৈছে তুৰ্কীত প্ৰকৃতিৰ কালৰূপ সাত প্ৰবলৰ ভূমিকম্পত তছনছ হৈ পৰিছে তুৰ্কী তাজপটৰ দৰে খহিছে ইটোৰ পিছত সিটোকৈ অট্টালিকা ভূমিকম্পৰ পিছতে সুনামি আহিছে তুৰ্কীত গ্ৰীচতো ভূমিকম্পৰ প্ৰবল জুকাৰণি আৰু এই মুহূৰ্তত আমি প্ৰথমটো দৃশ্য দেখুৱাইছো মোৰ সৈতে জ্যোতিদীপ বৈশ্য আছে প্ৰথম দৃশ্যটো চাওক Apartman gitti ya. Çıkın ya çıkın. Çıkın! Allah apartman gitti. Allah. Apartman gitti ya. চকুৰ আগত এটাৰ পিছত এটা বিল্ডিং অট্টালিকা খহি পৰিব çıkın. Allah apartman gitti. Allah. Apartman gitti ya. Çıkın ya çıkın. আমি অট্টালিকা ভাঙি পৰাৰ কেইবাটা ভিজুৱেলছ আছে অতি কমেও আমি 6-7টা ভিজুৱেলছ আমি আপোনালোকক দেখুৱাম কিন্তু প্ৰথমতে আমি আৰু এটা ভিজুৱেলছ দেখুৱাইছো আপোনালোকক যে কি অৱস্থা হৈছে চাওক যদি আমি বাওঁফালৰ ভিজুৱেলছটো ভালদৰে দেখাব পাৰোঁ চাওক কি অৱস্থা হৈছে তুৰ্কীত কি অৱস্থা হৈছে এই মুহূৰ্তত সাত প্ৰাবল্যৰ ভূমিকম্প এই মুহূৰ্তত জুকাৰি গৈছে তুৰ্কী তাজপাতৰ দৰে খহি পৰিছে আৰু সুনামি আহিছে সুনামিৰ দৃশ্য ইতিমধ্যে টাইমেটৰ হাতত আহি পৰিছে আমি সুনামিৰ দৃশ্য আপোনালোকক দেখুৱাম কিন্তু দুটা ভয় লগা দৃশ্য দেখুৱাইছোঁ যদি সম্ভৱ হয় আমি ছিংগুল উইণ্ডত দেখুৱাম এই ভিজুৱেলছটো আপোনালোকে চাওক এটা অট্টালিকা খহি পৰিছে চকুৰ সন্মুখত আপোনালোকে চকু আঁতৰ নকৰিব ক'ত হৈছে ভূমিকম্প অভিকেন্দ্ৰ ক'ত কোন দেশলৈ এই ভূমিকম্পৰ জুকাৰণি অনুভৱ কৰা হৈছে জ্যোতিদীপে জনাব জ্যোতিদীপ হয় এটা ডাঙৰ খবৰ প্ৰকৃতিৰ ইমান ভয়ংকৰ ৰূপ দেখা নাই যিটো দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ তুৰ্কীত কিছু মুহূৰ্তৰ আগতে সংঘটিত হৈছে তুৰ্কীৰ যি ইজমিৰ অঞ্চল আছে গ্ৰীচ আৰু তুৰ্কীৰ সীমান্তৱৰ্তী অঞ্চলত ৰেটুছমিন 7 প্ৰাবল্যৰ এই ভূমিকম্প আহিছিলে 20টাকৈ অট্টালিকা এই মুহূৰ্তত খবৰ আহিছে ইজমিৰ প্ৰান্তত 20টাকৈ অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে কিমান লোকৰ মৃত্যু হৈছে কোনেও গম নাপায় আৰু দৃশ্যটো চাওক এয়া মাত্ৰ এটা দৃশ্য মোবাইল কেমেৰাত বন্দী হৈছে এই ইমান বৃহৎ অট্টালিকা কিদৰে এই বৃহৎ অট্টালিকাসমূহ খহিছে আৰু ইজমিৰ প্ৰভিন্সত প্ৰায় 20টাকৈ অট্টালিকা এই মুহূৰ্তত খহি গৈছে 7 প্ৰাবল্যৰ ভূমিকম্প আহিছে তুৰ্কীৰ লগতে গ্ৰীচৰ সীমান্ততো ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ অঞ্চল কপি গৈছে হোৱা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত লোকসকলে তাত বিভিন্ন অৱসৰ বিনোদনৰ বাবে যায় আৰু এনেকুৱা সময়ত হৈছে ব্যস্ত সময়ত হৈছে আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যু হ'ব পাৰে অতিকৈ ভয়ংকৰ দৃশ্য ঋতুস্মিন হয় এই মুহূৰ্তত সুনামিৰ আমি প্ৰথমটো দৃশ্য দেখুৱাইছো সুনামিৰ আমি দুটাকৈ দৃশ্য দেখুৱাম সাগৰত ঢৌ সৃষ্টি হৈছে আৰু এয়া পানী আপোনালোকৰ স্ক্ৰীনত আমি দেখুৱাইছো যদি সম্ভৱ হয় আমি ফুল স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিম যে সুনামিৰ পানী কিদৰে সোমাই আহিছে এয়া তুৰ্কীত সুনামিৰ পানী ক্ৰমান্বয়ে সোমাই আহিছে আৰু এই মুহূৰ্তত জ্যোতিদীপ ভয় লগা দৃশ্য প্ৰবল সুনামি জাপানৰ সুনামিৰ কথা আমাৰ মনত আছে 2011 চনৰ এই মুহূৰ্তত সুনামিৰ সৃষ্টি হৈছে তুৰ্কীত ভয় লগা পৰিৱেশ হতাহতৰ সংখ্যা বহু বৃদ্ধি পাব পাৰে এই পৰ্যন্ত প্ৰাথমিক যিটো খবৰ আহিছে যে 65 জনৰ মৃত্যু হৈছে 1700 লোক এই ঘটনাত আহত হৈছে কিন্তু এই মৃত্যুৰ সংখ্যাই বহু হাজাৰ হ'ব বুলি ইতিমধ্যে আশংকা কৰা হৈছে কিদৰে সুনামি সোমাই আহিছে এফালে তাজপাতৰ দৰে অট্টালিকা খহি পৰিছে আনফালে সুনামি সোমাই আহিছে তুৰ্কী শেষ হৈ গৈছে এই মুহূৰ্তত তুৰ্কী শেষ হৈছে গ্ৰীচতো প্ৰবল ভূমিকম্প জুকাৰণি অনুভৱ হৈছে জ্যোতিদীপ নতুন খবৰ কি আছে চাওক নতুন খবৰ হৈছে এই মুহূৰ্তত সেই সমগ্ৰ যি ইজমিৰ প্ৰভিন্স আছে সমগ্ৰ অঞ্চলৰ বিদ্যুৎ যোগাযোগ ব্যাহত হৈছে মোবাইল সেৱা ব্যাহত হৈছে লোকসকলৰ মাজত হোৱা পৰিৱেশৰ সৃষ্টি হৈছে কল্পনা কৰক 5 প্ৰাবল্যৰ যেতিয়া ভূমিকম্প আহে কি এক পৰিৱেশৰ সূচনা হয় 7 প্ৰাবল্যৰ ভূমিকম্প আমাৰ লগত দৃশ্যাংশ আছে এই সুনামিৰ দৃশ্য দেখুৱাইছো অট্টালিকা কিদৰে খহিছে ঠিক তেনেকুৱাকৈ 20টাকৈ অট্টালিকা ইজমিৰ প্ৰভিন্সত খহি গৈছে বহু লোকৰ মৃত্যু হ'ব পাৰে ধ্বংসস্তূপত পৰিণত হৈছে
তুৰ্কী আৰু গ্ৰীচৰ সীমান্তত আৰু এই যি ভূমিকম্পৰ কঁপনি ইস্তানবুললৈকে তুৰ্কীৰ ৰাজধানীলৈকে ইয়াৰ জোকাৰণি পৰা পৰিলক্ষিত হৈছে তুৰ্কীৰ ৰাষ্ট্ৰপ্ৰধান এৰডগানে তেওঁলোকৰ যি জৰুৰী অৱস্থা ঘোষণা কৰিছে তালৈ উদ্ধাৰকাৰী দল গৈছে কিন্তু এয়া চাওক সকলো ধ্বংসস্তূপত পৰিণত হৈছে এয়া হৈছে ইজমিৰ প্ৰভিন্স য'ত ইয়াৰ অভিকেন্দ্ৰ আছিলে ইয়াৰ ডেপ প্ৰায় 10 পৰা 14 কিলোমিটাৰ আৰু সেইবাবে এই 7 প্ৰাবল্যৰ ভূমিকম্প অতিকৈ ভয়ংকৰ আছিলে আৰু বহু লোকৰ হয়তো মৃত্যু হ'ব কিয়নো 7 প্ৰাবল্যৰ ভূমিকম্প কিমান ক্ষয়ক্ষতি হৈছে এই দৃশ্যাংশ চাই আপোনালোকে অনুমান কৰিব পাৰিছে আৰু এয়া নতুন দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো অট্টালিকা ভাঙি যোৱাৰ পিছত ধোঁৱাৰে আৱৰি ধৰিছে লোকসকলৰ মাজত খোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যটো চাওক আমি আৰু এটা দৃশ্য দেখুৱাইছো আমাৰ হাতত কেইবাটাও দৃশ্য আছে এটাৰ পিছত এটা দেখুৱাই যাম প্ৰকৃতিৰ যেতিয়া খং উঠে তেতিয়া কি অৱস্থা হয় চাওক 7 প্ৰাবল্যৰ ভূমিকম্পই শেষ কৰি দিছে আৰু এই মুহূৰ্তত খবৰ আহিছে এথেন্স পৰ্যন্ত এই ভূমিকম্পই কঁপাই গৈছে বৃহৎ ফাট সৃষ্টি হৈছে দৃশ্যটো চাওক আৰু নতুন দৃশ্য যদি কিবা আহিছে আমি পেনেল প্ৰডিউচাৰক অনুৰোধ জনাইছো নতুন দৃশ্য দেখক এই যিটো অঞ্চল আছে ইজমিৰ প্ৰভিন্স তাৰ কাষতে সাগৰ আছে আৰু আনটো ফালে গ্ৰীচ আছে গতিকে এই ভূমিকম্পৰ ফলত যিটো সুনামি অহাৰ কথা হৈছে সাগৰৰ অঞ্চলতো যথেষ্ট ইয়াৰ প্ৰভাৱ পৰিছে কিয়নো ইজমিৰ একেবাৰে এটা উপকূলীয় অঞ্চল সাগৰৰ কাষত আছে আৰু আনটো ফালে গ্ৰীচ আছে আৰু 7 প্ৰাবল্যৰ ভূমিকম্প যেতিয়া তাত কঁপাই গৈছে কৰবাত নহয় কৰবাত ইয়াৰ প্ৰভাৱ অতি ভয়ংকৰ হ'ব এই আৰ্থকুৱেকৰ ডেপ 14 কিলোমিটাৰ বুলি জানিব পৰা গৈছে 10 কিলোমিটাৰ ইয়াৰ ডেপ আৰু 14 কিলোমিটাৰ পৰ্যন্ত এই আৰ্থকুৱেকে যেহেতু ডেপ থকাৰ বাবে ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিছে আৰু এই মুহূৰ্তত উদ্ধাৰকাৰী দল হৈছে কিমান লোকৰ মৃত্যু হৈছে জানিব পৰা হোৱা নাই 7 প্ৰাবল্যৰ যেতিয়া ভূমিকম্প আহিব এয়া নতুন দৃশ্যাংশ কি এক পৰিৱেশৰ সৃষ্টি হৈছে ইজমিৰ এই প্ৰান্তটোত এই প্ৰভিন্সত ভূমিকম্পৰ পিছত এনেকুৱা হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ঋতুস্মিক আৰু এই মুহূৰ্তত তুৰ্কীৰ প্ৰেসিডেন্ট এৰডগানে কৈছে গেট ৱেল সুন ইজমিৰ তেওঁ প্ৰথম যিটো ৰিয়েকশ্যন আহিছে প্ৰথম ৰিয়েকশ্যনটো আহিছে গেট ৱেল সুন ইজমিৰ ইয়াতকে আৰু তেওঁ কি ক'ব আৰু এই 4টা শব্দই বুজাই দিছে তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই 4টা মাত্ৰ শব্দই বুজাই দিছে যে ইজমিৰ চহৰখনত কি অৱস্থা হৈছে গেট ৱেল সুন ইজমিৰ জ্যোতিদীপ এই 4টা শব্দই সকলো বুজাই দিছে প্ৰেসিডেন্টগৰাকী যে তুৰ্কীত এটা কি অৱস্থা হয় ঋতুস্মিক কাৰণ 7 প্ৰাবল্যৰ ভূমিকম্প কল্পনা কৰক যেতিয়া 5 প্ৰাবল্যৰ ভূমিকম্প আহে 6 প্ৰাবল্যৰ ভূমিকম্প আহে তেতিয়াই যথেষ্ট ক্ষয়ক্ষতি হয় যেতিয়া 7 প্ৰাবল্যৰ ভূমিকম্প আহিব এটা ব্যস্ত সময়ত এবাৰ দৃশ্য চাওক সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে তাজপথৰ দৰে অট্টালিকা হৈছে জনতা ৰাজপথলৈ ওলাই আহিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সাগৰত ঢৌৰ সৃষ্টি হৈছে সুনামি এলাৰ্ট জাৰি কৰা হৈছে সুনামি হয়তো আহিব পাৰে ভূমিকম্পৰ পিছত 7 প্ৰাবল্যৰ ভূমিকম্প চহৰত পানী সোমাই গৈছে ইজমিৰৰ লগতে গ্ৰীচত ইয়াৰ প্ৰভাৱ পৰিছে যিহেতু তুৰ্কী আৰু গ্ৰীচৰ সীমান্তৱৰ্তী এই উপকূলীয় অঞ্চলটোতে এই প্ৰভিন্সত ইয়াৰ প্ৰভাৱ পৰিছে আৰু তাৰ পাছৰ পৰিৱেশ এয়া এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে 7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত এইসমূহ অট্টালিকা খহি পৰিছে কিমান লোকৰ মৃত্যু হৈছে সেই কথা এতিয়া কোনেও ক'ব নোৱাৰে কিয়নো এটাৰ পিছত আনটাকৈ অট্টালিকা খহি গৈছে এই অট্টালিকাৰ ধ্বংসাৱশেষৰ মাজত হয়তো বহু লোক আবদ্ধ হৈ আছে ঋতুস্মিক হয় বহু লোক আবদ্ধ হৈছে আৰু এই সুনামি যেতিয়া আহে আমি জাপানৰ কথা মনত আছে কিমান লাখ লোকৰ মৃত্যু হৈছিলে আৰু কিদৰে সুনামি আহিছে কোনো লোক বাচিবলৈ কৰবালৈ যাবলৈ সময় নাপালে এফালে অট্টালিকা খহিছে আৰু আনফালে সুনামিৰ পানী সোমাই আহিছে আমি এটা অট্টালিকাৰ ওপৰৰ পৰা লোৱা এজন নাগৰিকে তুৰ্কী নাগৰিকে লোৱা এটা ভিজুৱেলছ আমি টুইটাৰৰ সৌজন্যত দেখুৱাইছো আপোনালোকক আমি আৰু এটা দৃশ্য দেখুৱাইছো আন এটা দৃশ্য এই মুহূৰ্তত এই অট্টালিকাটো ভাঙি পৰিছে Beyler bina yıkıldı. Allah আৰু yardımcıları সকলোৰে olsun. চকুত এতিয়া চকুলো İzmir bayraklı borna. Beyler bina তুৰ্কীৰ yıkıldı. কাৰণে আমি এই মুহূৰ্তত প্ৰে কৰাৰ প্ৰয়োজন আছে আমি প্ৰাৰ্থনা কৰি আহক তুৰ্কী দেশখনৰ এতিয়া অৱস্থা বেয়া তুৰ্কীৰ কাৰণে প্ৰাৰ্থনা কৰাৰ এই মুহূৰ্তত প্ৰয়োজন İzmir আহিছে bayraklı borna. Beyler bina yıkıldı. An itibariyle. আৰু এই মুহূৰ্তত আমি আৰু এটা খবৰ দিছোঁ ইতিমধ্যে এই ঘটনাত ভাৰতৰ ফালৰ পৰা ৰিয়েকশ্যন দিয়া হৈছে ভাৰতে এই ঘটনা অত্যন্ত মৰ্মাহত হৈছে আৰু এই বিপদকালত ভাৰত তুৰ্কীৰ সৈতে আছে বুলি প্ৰকাশ কৰিছে এই বিপদকালত ভাৰত তুৰ্কীৰ সৈতে আছে বুলি প্ৰকাশ কৰিছে আৰু ঋতুস্মিন আমি এটা নতুন খবৰ দিম এতিয়া নতুনকৈ তথ্য আহিছে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিলে তুৰ্কী আৰু গ্ৰীচৰ মাজত থকা যি এজেনা সাগৰ আছিলে এজেনা সাগৰৰ ইয়াত অভিকেন্দ্ৰ আছিলে আৰু তাৰ বাবে ইয়াৰ প্ৰভাৱ তুৰ্কীতো পৰিছে গ্ৰীচতো পৰিছে গ্ৰীচতো যথেষ্ট ক্ষয়ক্ষতি হৈছে আমি তুৰ্কীৰ দৃশ্যাংশ দেখুৱাইছো
আমি গ্ৰীচৰ দৃশ্য কিছু মুহূৰ্তৰ পিছত দেখুৱাম গ্ৰীচত যথেষ্ট ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে এটা কোষ্টেল এৰিয়া বুলি কৈছে যি ইজমিৰ নামৰ চিটিখন আছে তাত আটাইতকৈ ক্ষতি হৈছে এজেনা সাগৰত ইয়াৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে ক্ৰ'ৱেছিয়া পৰ্যন্ত কঁপাই গৈছে বুলি উল্লেখ কৰিছে এই ভূমিকম্প কিমান শক্তিশালী আছিলে বিভিন্ন প্ৰান্ত কঁপি গৈছে আৰু ইয়াৰ ফলত ইজমিৰত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ধোঁৱাৰে ইজমিৰৰ অঞ্চল চানি ধৰিছে অট্টালিকা খহাৰ পিছত এইসমূহ নতুন খবৰ আহিছে একমাত্ৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই মুহূৰ্তত এইসমূহ খবৰ আহিছে তুৰ্কীৰ আন এটা দৃশ্যাংশ দেখুৱাইছো যি দৃশ্য চাওক ধোঁৱাৰে অঞ্চলটো আগৰি ধৰিছে কিয়নো অট্টালিকা খহিছে আৰু তাৰ ফলত এই ধোঁৱাময় পৰিৱেশৰ সৃষ্টি হৈছে তুৰ্কীত আৰু এই দৃশ্যটো দেখিলে আপুনি বুজি উঠিব যে অট্টালিকাসমূহ কিদৰে খহি গৈছে অট্টালিকাসমূহ খহি যোৱাৰ পিছত ধোঁৱাৰ সৃষ্টি হৈছে সেই দৃশ্যটো আমি দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ এই মুহূৰ্তত কিয়নো এই দৃশ্যটোত আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইজমিৰ চহৰত 4.5 মিলিয়ন নাগৰিকে বাস কৰে 4.5 মিলিয়ন নাগৰিক প্ৰায় 45 লাখ লোকে এইখন চহৰত বাস কৰে আৰু ইয়াৰ এই প্ৰকাণ্ড অট্টালিকা ঠিক গুৱাহাটীৰ দৰে এখন চহৰ এইফালে পাহাৰ আছে এইফালে সাগৰ আছে খালি এই ধৰণৰ অট্টালিকা আমাৰ ইয়াতো আছে আপুনি কল্পনা কৰক কিমান কেইটা অট্টালিকা আৰু প্ৰাথমিক যিটো খবৰ আহিছে আগশাৰী বাতৰি প্ৰতিষ্ঠানটোলৈকে কৈছে যে 20টাকৈ বিয়াগুম গগনচুমী অট্টালিকা ধূলিৰ লগত মিলি গৈছে আৰু ইতিমধ্যে ডিজাষ্টাৰ আৰু ইমাৰ্জেঞ্চিৰ মেনেজমেণ্ট তাত এক্টিভ কৰি দিয়া হৈছে তেওঁলোক এই উদ্ধাৰ অভিযানত ইতিমধ্যে জড়িত হৈ পৰিছে ইপিনে গ্ৰীচতো অনুৰূপ ঘটনা সংঘটিত হৈছে গ্ৰীচতো ক্ষয়ক্ষতি যথেষ্ট বৃদ্ধি হৈছে সুনামিৰ আন এটা ভয় লগা ৰূপ আমি বাওঁফালে দেখুৱাইছোঁ যিহেতু সাগৰত ইয়াৰ অভিকেন্দ্ৰ আছিল সাগৰত আৰু সেইবাবে সাগৰৰ প্ৰবল ঢৌৰ সৃষ্টি হৈছে আৰু সাগৰৰ ঢৌৰ পিছতে এতিয়া সুনামি সাগৰৰ পানী ভিতৰলৈ সোমাই আহিছে আৰু তুৰ্কী এফালৰ পৰা শেষ কৰি গৈছে ইতিমধ্যে তুৰ্কীৰ ফালৰ পৰা জনোৱা হৈছে যে ইমান এটা বৃহৎ ভূমিকম্পৰ বাবে তেওঁলোক সাজু নাছিল আৰু এই ভূমিকম্পৰ ৱেভ খুব ষ্ট্ৰং আছিল খুব শক্তিশালী আছিল বুলি প্ৰকাশ কৰা হৈছে আমি একাধিকভাৱে এটাকৈ দৃশ্য প্ৰথমৰ পৰা দেখুৱাই যাম প্ৰথমটো দৃশ্য আমি দেখুৱাম কিদৰে অট্টালিকা এটা খহি পৰিছে চাওক Eğer gidiyor. Böyle bir şey olamaz. Çıktık tepeye. Gidiyor tekrar. Burada kimse var mı? Burada kimse var mı? Kimse var mı? Burada kimse var. আমি এটাৰ পিছত আন এটা দৃশ্য একাধিকক্ৰমে দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ আমাৰ হাতত যথেষ্ট আৰু আমাৰ হাতত কেইবাটাও নতুন দৃশ্য ইতিমধ্যে আহি পৰিছে আমি গ্ৰীচৰ দৃশ্য দেখুৱাম ইয়াত তুৰ্কী আৰু এই মুহূৰ্তত আমি প্ৰাৰ্থনা কৰোঁ আহক তুৰ্কী এই বিপদকালত তুৰ্কীৰ সৈতে আমি থিয় হ'ব লাগে বিপদকালত শত্ৰু মিত্ৰ বুলি ক'ব লাগে ইতিমধ্যে বিভিন্ন দেশে তুৰ্কীৰ সৈতে এই মুহূৰ্তত থিয় আছোঁ বুলি একেলগে আছোঁ বুলি প্ৰকাশ কৰিছে ভাৰতো ইয়াৰ ভিতৰত অন্যতম আৰু আমাৰ হাতত আন এটা দৃশ্য আহি পৰিছে আৰু সুনামিৰ পানী কিদৰে সোমাই আহিছে সেয়াও আমি দেখুৱাম এয়া চাওক চকুৰ আগত অট্টালিকা খহি পৰিছে Çıkın ya çıkın.
Allah Allah apartman gitti. Allah. Apartman gitti ya. Çıkın ya çıkın. Yıkıldı. An itibariyle İzmir Borna Özkanlar karşı apartmanımız আৰু যিসকলে এই মুহূৰ্তত ট্ৰাইমেট্ৰৰ স্ক্ৰীন অন কৰিছে তেওঁলোকক আমি জনাইছোঁ যে 7.0 প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই মাত্ৰ কেই মুহূৰ্তমানৰ পূৰ্বে জোকাৰি গৈছে তুৰ্কীক আৰু এই ভূমিকম্পৰ ফলত বৃহৎ অট্টালিকা ইজমিৰ চহৰখনৰ অতি কমেও 20টা গগনচুমী অট্টালিকা ধূলিৰ সৈতে মিলি গৈছে এয়া ভূমিকম্পৰ পিছৰ পৰিৱেশ আমি দেখুৱাইছোঁ ধ্বংসস্তূপৰ মাজত যথেষ্ট লোক আবদ্ধ হৈ পৰিছে আৰু এই মুহূৰ্তত 2200 লোক আঘাতপ্ৰাপ্ত হৈছে আৰু 150ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি প্ৰাথমিক খবৰ আমালৈ আহিছে কিন্তু এই সংখ্যাত যথেষ্ট বৃদ্ধি হ'ব বুলি প্ৰকাশ কৰা হৈছে কিয়নো ভূমিকম্পৰ সমান্তৰালভাৱে সুনামিৰো সৃষ্টি হৈছে দেশখনত Beyler bina yıkıldı. Allah আৰু এইটো yardımcıları অট্টালিকা olsun. চাওক এই অট্টালিকা কিদৰে খহি পৰিছে Beyler bina yıkıldı. Allah yardımcıları olsun. İzmir Bayraklı Borna. Beyler bina আৰু আমাৰ yıkıldı. পেনেল প্ৰডিউচাৰসকল ইতিমধ্যে জড়িত হৈ পৰিছে আমাৰ হাতত নতুন নতুন ভিডিঅ' আহি আছে আমি নতুন নতুন ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম Allah yardımcıları olsun. İzmir Bayraklı Borna. এটাৰ পিছত আন এটা নতুন ভিডিঅ' দেখুৱাবলৈ আমি চেষ্টা কৰি থাকিম আৰু এয়া চুনামি প্ৰবল সাগৰৰ ঢৌ পানী সোমাই আহিছে আৰু এই ঢৌ প্ৰায় 8 ফুট হৈছে আৰু জ্যোতিদ্বীপৰ কাষলৈ গৈছোঁ এই মুহূৰ্তত নতুন আমি দৃশ্য দেখুৱাম জ্যোতিদ্বীপ হয় ঋতুস্মিন আমি ইতিমধ্যে কৈছো যে যথেষ্ট এটা প্ৰবল ভূমিকম্প আছিলে মই ভিডিঅ' জাৰ্নেলিষ্ট অমিতক অনুৰোধ কৰিম এয়া হৈছে এই প্ৰান্তটো যিটো ইজমিৰ অঞ্চল আটাইতকৈ প্ৰভাৱিত হৈছে এইখন হৈছে যি এজেনা সাগৰ আছে এই এজেনা সাগৰৰ ইয়াতে আছিলে এই অভিকেন্দ্ৰটো এয়া হৈছে তুৰ্কীৰ ইজমিৰ আৰু আনটো ফালে হৈছে এয়া হৈছে গ্ৰীচ গতিকে গ্ৰীচ আৰু তুৰ্কীত ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিছে 7.7 প্ৰাবল্যৰ এই ভূমিকম্প আহিছে আৰু ইয়াৰ যিটো আপুনি ৱেভ যদি চাই এই ভূমিকম্পৰ প্ৰভাৱ এই সমগ্ৰ অঞ্চলটোত পৰিছে ইয়াত অভিকেন্দ্ৰ এই ইজমিৰ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে এথেন্সলৈকে ইয়াৰ প্ৰভাৱ পৰিছে গতিকে এই মেপখন চালে আপুনি গম পাব তুৰ্কী আৰু গ্ৰীচৰ মাজত আছে এজেনা চি এয়া এজেনা সাগৰ এজেনা চি আৰু ইয়াত অভিকেন্দ্ৰ হোৱাৰ লগে লগে 7 প্ৰাবল্যৰ ভূমিকম্প আছিলে তাৰ প্ৰভাৱ সমগ্ৰ অঞ্চলত পৰিছে আৰু সুনামি যিকোনো মুহূৰ্তত আহিব পাৰে ইতিমধ্যে গ্ৰীচৰ ফলে সাগৰৰ যি পানীৰ স্তৰ হেয়া কমি গৈছে বুলি জানিব পৰা গৈছে এলাৰ্ট দিয়া হৈছে সুনামি এলাৰ্ট যিকোনো মুহূৰ্তত আহিব পাৰে এয়া আমি আপোনালোকক পুনৰবাৰ আপোনালোকক দেখুৱাইছো যে অভিকেন্দ্ৰটো চাওক অভিকেন্দ্ৰ একেবাৰে সাগৰৰ মাজত আছে আৰু ইয়াৰ প্ৰভাৱ এই যেহেতু ইজমিৰ নামৰ এই প্ৰভিন্স আছে এই ইজমিৰ প্ৰভিন্সত পৰিছে ঠিক একেদৰে গ্ৰীচত পৰিছে এথেন্সত ইয়াৰ প্ৰভাৱ পৰিছে আৰু যদি ৱেভ বিলাক চাই এই ভূমিকম্পৰ এইসমূহ ৱেভ আছে এই ৱেভ যথেষ্ট এটা বৃহৎ অঞ্চল কভাৰ কৰিছে আমি আপোনালোকক যেটো ৱেবসাইটত আমি আপোনালোকক দেখুৱাইছো এয়া USGS অৰ্থাৎ ইউনাইটেড ষ্টেটৰ যেটো ৱেবসাইট তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে ইয়াৰ প্ৰভাৱ কত পৰিছে এই তুৰ্কীত ইয়াৰ প্ৰভাৱ পৰিছে ইজমিৰত ইয়াৰ প্ৰভাৱ পৰিছে গ্ৰীচত ইয়াৰ প্ৰভাৱ পৰিছে আইডিয়ানত ইয়াৰ প্ৰভাৱ পৰিছে সৰ্বাধিক ক্ষতি ইজমিৰতে হোৱাৰ সম্ভাৱনা আছে অতিকৈ এখন ব্যস্ত চহৰ আৰু এইসমূহ নতুন তথ্য এই মুহূৰ্তত আহি পৰিছে আমি পুনৰবাৰ আপোনালোকক দেখুৱাইছো এয়া তুৰ্কী এয়া গ্ৰীচ ইয়াৰ মাজত থকা এয়া এইখন সাগৰ এয়া হৈছে অভিকেন্দ্ৰ ইয়াৰ কাষতে আছে ইজমিৰ যিখন চহৰ আছে আৰু গতিকে যেহেতু সাগৰৰ মাজত এজেনা সাগৰত ইয়াৰ যেহেতু অভিকেন্দ্ৰ আছে যিকোনো মুহূৰ্তত সুনামি আহিব পাৰে সুনামিৰ এলাৰ্ট দিয়া হৈছে বহু লোকৰ মৃত্যু হ'ব পাৰে আৰু যদি কেনেবাকৈ এই সমগ্ৰ অঞ্চলত সুনামি আহে এই সমগ্ৰ অঞ্চলটো মন কৰক এই গ্ৰীচ আছে সাগৰ আছে তুৰ্কী আছে ইস্তানবুললৈকে আছে এই সমগ্ৰ অঞ্চলটোত যদি কিবা কাৰণত সুনামি আহে পৰিস্থিতি ভয়ংকৰ সৃষ্টি হ'ব আৰু এই তথ্য দিয়াৰ পাছতে হাই এলাৰ্ট এই মুহূৰ্তত ঋতুস্মিন জাৰি কৰা হৈছে ঋতুস্মিন হয় হাই এলাৰ্ট জাৰি কৰা হৈছে যি প্ৰাথমিক খবৰ আহিছে এই পৰ্যন্ত 150 লোকৰ মৃত্যু হৈছে আৰু 2200 লোক আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে কিন্তু হতাহতৰ সংখ্যা ইয়াতকৈ যথেষ্ট গুণ বেছি হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে
ঋতুস্মিন আমি যিসমূহ দৃশ্যাংক দেখিছো তাজপাতৰ দৰে অট্টালিকা খহিছে আমি দেখুৱাইছো আৰু অভিকেন্দ্ৰ সাগৰৰ মাজত হাত প্ৰাবল্যৰ এটা ভূমিকম্প যদিও এতিয়া প্ৰাথমিকভাৱে প্ৰায় কিছু সংখ্যক লোক আহত হোৱা বুলি কৈছে কিন্তু এই সংখ্যা যথেষ্ট বেছি হ'ব এটা কাৰণতে যিসমূহ দৃশ্যাংক দেখিছে অট্টালিকা ধ্বংস হোৱাৰ পিছত ধ্বংসস্তূপৰ মাজত বহু লোক আবদ্ধ হৈ আছে তেওঁলোকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই সেই অঞ্চলটোৰ ইলেক্ট্ৰিচিটি ডিসকানেক্ট হৈ গৈছে ইন্টাৰনেটে ভালদৰে কাম কৰা নাই গতিকে এই সংখ্যা বহুত বাঢ়িব আৰু হাত প্ৰাবল্য ভূমিকম্প আমি দৃশ্যাংক দেখুৱাম কিদৰে তাজপাতৰ দৰে অট্টালিকা খহিছে যিকোনো ব্যক্তিয়ে কল্পনা কৰিব পাৰিব ইমান ডাঙৰ ভূমিকম্পত কিমান ক্ষতি হ'ব আমি নেপালত দেখিছিলো কি এক পৰিৱেশৰ সৃষ্টি হৈছিল হয়তো তেনেকুৱা এক পৰিৱেশৰ এটা ইজমিৰ চহৰত সৃষ্টি হৈছে আৰু নতুন যিসমূহ তথ্য আহি পৰিছে এই তথ্যসমূহে তাকে প্ৰমাণ কৰিছে এই মুহূৰ্তত বিশ্বৰ যিমানসমূহ আছে সকলোতে 7.0 প্ৰাবল্যৰ এই ভূমিকম্পৰ কথাই কৈ থকা হৈছে এয়া দেখুৱাইছো গ্ৰীচৰ পৰা 14 কিলোমিটাৰ নিলগত নৰ্থ ৱেষ্ট অফ গ্ৰীচৰ এই চহৰখনৰ পৰা 14 কিলোমিটাৰ নিলগত সাগৰৰ মাজত 7.0 প্ৰাবল্যৰ ভূমিকম্প আৰু মেপতো আপুনি যদি চাই ইন্টাৰেক্টিভ আমি মেপ দেখুৱাইছো তাতো গম পাব যে সুনামি আহিব পাৰে যথেষ্ট সংখ্যক লোকৰ ইতিমধ্যে মৃত্যু হৈছে সংখ্যা বাঢ়িব পাৰে তাজপাতৰ দৰে অট্টালিকাবোৰ খহি গৈছে 20টা অট্টালিকা ইতিমধ্যে চকুৰ পলকতে শেষ হৈ গৈছে গ্ৰীচৰ ফালে সাগৰৰ ৱাটাৰ লেভেল সি লেভেল কমি গৈছে গতিকে কৰবাত নহয় কৰবাত ইমান ডাঙৰ ভূমিকম্প আহিছে আৰু ইয়াৰ প্ৰভাৱ অতিকৈ ভয়ংকৰ হ'ব পাৰে ঋতুস্মিন হয় এই মুহূৰ্তত ধন্যবাদ জনাইছো নতুন দৃশ্য কিবা আহিছে নি ভূমিকম্পৰ নতুন ভয় লগা ছবি কিবা আহিছে নেকি জ্যোতিদীপ হয় আমাৰ লগত বহুত দৃশ্যাংক আছে আমি দেখুৱাম আমি ইতিমধ্যে আপোনালোকক জনাই যাম যে কি দৃশ্যাংক আহিছে আমি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত আমি এডিটিং কৰি আছো আমি আপোনালোকক দেখুৱাম যে কেইবাটাও ডাঙৰ বৃহৎ অট্টালিকা বহু ধৰ্মীয় অনুষ্ঠান এটা মছজিদ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে এটা মছজিদ দেখুৱাইছো জ্যোতিদীপ হয় এটা মছজিদ দেখুৱাইছো আৰু মছজিদটোৰ অৱস্থা চাওক জ্যোতিদীপ এই মছজিদটো ইতিমধ্যে ভাঙি গৈছে হয় যিমানটো জানিব পৰা গৈছে যেহেতু আজি এটা কথা আপোনালোকে গম পায় যে আজি হযৰত মুহাম্মদৰ জন্মদিন যথেষ্ট সংখ্যক লোক ধৰ্মীয় লোকসকল গৈছিলে ইছলাম ধৰ্মাৱলম্বী লোকসকল মছজিদলৈ গৈছিলে গতিকে এই সমূহ মছজিদ আৰু গীৰ্জা কেইবাটাও গীৰ্জা ধ্বংস হৈছে আৰু এইটো গীৰ্জা বুলি জানিব পৰা গৈছে এই গীৰ্জাটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে ভূমিকম্পৰ ফলত গ্ৰীচতো ক্ষতি হৈছে ইস্তানবুলতো ক্ষতি হৈছে আৰু কেইবাটাও গীৰ্জা ভাঙি যোৱা বুলি জানিব পৰা গৈছে গতিকে কৰবাত নহয় কৰবাত ঋতুস্মিন যিসমূহ খবৰ আহিছে যথেষ্ট ক্ষতি হ'ব ক্ষতি হৈছে আৰু আমি পুনৰবাৰ আপোনালোকক দৃশ্যাংক দেখুৱাম এটাকৈ সেই দৃশ্যাংক দেখুৱাম যে চাওক এই প্ৰান্তটোত এয়া হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু এয়া হৈছে ইজমিৰ চহৰ এয়া হৈছে এথেন্স আৰু এই সাগৰৰ মাজত ইয়াৰ অভিকেন্দ্ৰ ইয়াৰ প্ৰভাৱ গ্ৰীচৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলটোত ইয়াৰ প্ৰভাৱ পৰিছে যথেষ্ট ক্ষতি হৈছে মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াতকৈ যথেষ্ট বাঢ়িব পাৰে গতিকে অভিকেন্দ্ৰটো চাওক সাগৰৰ মাজত এজেনা সাগৰত ইয়াৰ আছে ইয়াৰ প্ৰভাৱ ইজমিৰত পৰিছে গ্ৰীচত পৰিছে এথেন্সত পৰিছে ইস্তানবুল পৰ্যন্ত আৰু এই সমগ্ৰ অঞ্চলটো যদি সুনামি আহে এই সমগ্ৰ অঞ্চলটোৰ প্ৰভাৱ পৰিব পাৰে আৰু পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে ঋতুস্মিন হয় পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে জ্যোতিদীপ নতুন যদি কিবা দৃশ্য আহিছে আপুনি দেখুৱাওক কিন্তু এই মুহূৰ্তত আমি কেইটামান দৃশ্য দেখুৱাই আছো যিকেইটা দৃশ্য আপুনি দেখিলে আপোনাৰ বুকু কপি যাব কিন্তু এই পানী সোমাই আহিছে সাগৰৰ পানী এইদৰে সোমাই আহিছে চহৰৰ মাজলৈ ইজনি চহৰখন শেষ হৈ গৈছে আৰু উল্লেখ কৰোঁ যে ইজনি চহৰৰ আৰু যিবিলাক অট্টালিকা এটা আমি বিশেষ দৃশ্য আছে এটা ওখ টিলাৰ পৰা সেই দৃশ্যটো গ্ৰহণ কৰা হৈছিল য'ত অট্টালিকাবিলাক ভাঙি যোৱাৰ পিছত কেৱল ধোঁৱা দেখুওৱা হৈছে যদি সম্ভৱ সেইটো দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেই দৃশ্যটো দেখিলে আপুনি এই ভূমিকম্পৰ ভয়াৱহতা কি সেয়া উপলব্ধি কৰিব পাৰিব এই ছবিবিলাকক দেখিলে আপুনি বুজি উঠিব কোনো বৰ্ণনা কৰাৰ প্ৰয়োজন নাই যে প্ৰকৃতিৰ যেতিয়া খং উঠে প্ৰকৃতিয়ে যেতিয়া মানৱ জাতিৰ লগত খেলা কৰে তেতিয়া আমি কিমান অসহায় হৈ পৰোঁ কোনো ক্ষেত্ৰতে ক'তো আমি বাধা দিব নোৱাৰোঁ কেৱল প্ৰকৃতিয়ে ধ্বংসলীলা চলাই যায় আৰু তাৰ ধ্বংসলীলাৰ শেহতীয়া উদাহৰণ হৈছে তুৰ্কী আমি কওঁ যে এনে ভূমিকম্প হয়তো আপুনি বহুত দিনৰ মূৰত দেখিছে য'ত এইদৰে এটা অট্টালিকা খহি পৰিছে আৰু এই দৃশ্যটো যদি সম্ভৱ হয় কিছু আমি ডাঙৰকৈ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কিয়নো এইটো এটা ভয় লগা দৃশ্য আৰু এই দৃশ্যটো আপুনি ভালদৰে চাওক আমি আগতেও কৈছোঁ এতিয়া কওঁ ঠিক গুৱাহাটীৰ দৰে এখন চহৰ ইজনিৰ 4.5 মিলিয়ন তাত নাগৰিক আছে 45 লাখ লোক তাত থাকে এই অঞ্চলটোত সাগৰৰ পাৰতে এই অঞ্চলটো আছে সাগৰত অভিকেন্দ্ৰ আছিল আৰু তাৰ পৰা ইতিমধ্যে সাগৰৰ পানী সোমাই আহিছে আৰু এই যিটো দৃশ্য দেখিছে এই দৃশ্যটো হৈছে ভূমিকম্প অহাৰ সময়ত কোনোবা সাহসী ব্যক্তিয়ে এই ভিডিঅ'টো কৰিছিল মোবাইলত য'ত দেখা গৈছিল যে 20টাকৈ অট্টালিকা তেওঁলোকে সংবাদ প্ৰতিষ্ঠানসমূহে জনাইছে CNN আল জাজিৰা আদি BBC আদি সংবাদ প্ৰতিষ্ঠানে জনাইছে যে এই পৰ্যন্ত 20টা অট্টালিকা সম্পূৰ্ণৰূপে ধূলিত মিহলি হৈ গৈছে য'ত আপোনালোকে ধোঁৱা দেখিছে ইয়াত জুই লগা নাই আচলতে তাত ওখ অট্টালিকাবিলাক খহি মাটিৰ সৈতে মিলি গৈছে
যাৰ বাবে ধূলিৰ সৃষ্টি হৈছে আৰু সেই ধূলি ওপৰৰ পৰা কেমেৰাত বন্দী কৰা হৈছে যিটো দৃশ্য আমি আপোনালোকক এই কাৰণে দেখুৱাইছোঁ যে ভূমিকম্প আচলতে এই ধৰণৰ ভূমিকম্প হয়তো আমি বহুত দিন ধৰি শুনি আহিছিলোঁ হয়তো দেখা নাছিলোঁ আৰু এনে ভূমিকম্প 7.0 প্ৰাবল্যৰ ভূমিকম্পই যদি এই কাম কৰিব পাৰে ভাবক 8 বা 7.5 বা 8.5 প্ৰাবল্যৰ যদি ভূমিকম্প আহে তেন্তে কি হ'ব আমি কওঁ যে ভূমিকম্প প্ৰবণ অঞ্চলত অসম অৱস্থিত জোন 5ত আছে অসম আৰু এই মুহূৰ্তত নতুন খবৰ নতুন দৃশ্য আহিছে আমি জ্যোতিদ্বীপৰ কাষলৈ গৈছোঁ হয় ঋতুস্মিন আমি কৈছিলো যে এই যেহেতু সাগৰৰ মাজত আছিলে যিকোনো মুহূৰ্তত সুনামি আহিব পাৰে এই মুহূৰ্তত নতুন আপডেট ইএমএসসি তৰফৰ পৰা দিয়া হৈছে আমি আপোনালোকক দেখুৱাম গ্ৰীচৰ এই যি কছ মাৰিনা ষ্টেচন আছে তাত এই মুহূৰ্তত সুনামি এলাৰ্ট দিয়া হৈছে এয়া নতুন খবৰ এয়া আমি যি আপোনালোকক ডট লাইন দেখুৱাইছো এয়া সাগৰীয় ৱেভ তথা সুনামিৰ ৱেভ তেওঁলোকে ধৰা পেলাইছে আৰু সুনামি এলাৰ্ট এই মুহূৰ্তত দিছে স্পষ্টভাৱে লিখা হৈছে সুনামি অবজাৰ্ভড এট কছ মাৰিনা ষ্টেচন কছ মাৰিনা ষ্টেচনত সুনামি অবজাৰ্ভ কৰা হৈছে গ্ৰীচৰ সমীপৱৰ্তী অঞ্চলত গতিকে সুনামি যিকোনো মুহূৰ্তত আহিব পাৰে এয়া নতুন খবৰ সাগৰৰ মাজত অভিকেন্দ্ৰ আছিলে ধাৰণা কৰা হৈছিলে সুনামি আহিব আৰু সুনামি এলাৰ্ট এই মুহূৰ্তত জাৰি কৰা হৈছে গতিকে আমি এই দৃশ্য দেখুৱাইছো গ্ৰীচত ইয়াৰ প্ৰভাৱ পৰিছে তুৰ্কীত ইয়াৰ প্ৰভাৱ পৰিছে আৰু এজেনা সাগৰৰ মাজত 7.0 প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ হোৱাৰ বাবে সুনামি আহিব সুনামি ইতিমধ্যে এলাৰ্ট দিয়া হৈছে আৰু কছ মাৰিনাত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে কল্পনা কৰক কিমান ভয়ংকৰ পৰিবেশৰ হয়তো কিছু মুহূৰ্তৰ পিছত সৃষ্টি হ'ব পাৰে যদি এটাৰ পিছত আনটাকৈ আফটাৰ শক আহে তেতিয়া পৰিবেশ ইয়াতকৈ ভয়ংকৰ হ'ব পাৰে ঋতুস্মিন হয় ইতিমধ্যে পানী সোমাই অহা কেইবাটাও দৃশ্য ইতিমধ্যে ইণ্টাৰনেটত দেখিবলৈ পোৱা গৈছে হয় আমি ইতিমধ্যে সেই দৃশ্যাংকসমূহ দেখুৱাইছো যে কি এক পৰিবেশৰ সূচনা হৈছে কিন্তু এই মুহূৰ্তত বিশ্বত কেৱল ইয়াক লৈ চৰ্চা হৈছে আন এটা আফটাৰ শক আহিছে 1 মিনিট আগতে 3.3 প্ৰাবল্যৰ আন এটা আফটাৰ শক এটা নতুন খবৰ এয়া তুৰ্কী তেওঁলোকে লিখি দিছে ফেল্ট এন আৰ্থকুৱেক মেগনিটিউড 3.3 তুৰ্কীৰ ইজমিৰৰ পৰা কাষতে আন এটা আফটাৰ শক এই মুহূৰ্তত নতুন খবৰ 1 মিনিট পূৰ্বে আন এটা আফটাৰ শক এয়া ইজমিৰ চহৰ আৰু এই মুহূৰ্তত তাত 3.3 প্ৰাবল্যৰ আফটাৰ শক তুৰ্কীৰ এখন যি কুশদাসীৰ চহৰ আছে তাৰ পৰা 30 কিলোমিটাৰ ৱেষ্ট অফ কুশদাসী তুৰ্কী গতিকে আফটাৰ শক কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা গৈছে সুনামি এলাৰ্ট দিয়া হৈছে সুনামি এলাৰ্ট এই মুহূৰ্তত ধৰা পৰিছে তাৰ লগতে আন কেইবাটাও ইজমিৰৰ কাষতে 4.4 প্ৰাবল্যৰ আন এটা আফটাৰ শক কিছু পৰিমাণে পৰিলক্ষিত হৈছে গতিকে এটা কথা ক'ব লাগিব যে এই ভূমিকম্পৰ ফলত এক ভয়ংকৰ পৰিবেশৰ তাত সৃষ্টি হৈছে বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে অট্টালিকাৰ যিসমূহ ধ্বংসাবেশ আছে তাৰ ভিতৰত লোকসকলৰ হয়তো বহু লোকক আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰ কৰিব পৰা যায় তুৰ্কীত প্ৰভাৱ পৰিব গ্ৰীচত প্ৰভাৱ পৰিব আৰু সাগৰত হোৱাৰ বাবে সুনামি অহাটো ইতিমধ্যে সুনিশ্চিত দৃশ্যাংক দেখিবলৈ পোৱা গৈছে গ্ৰীচৰ কেইবাখনো চহৰত পানী সোমাইছে নাওসমূহ সলনি হৈছে পৰিবেশ ঋতুস্পিন ইয়াতকৈ ভয়ংকৰ আমি আৰু দুটা খবৰ দিছোঁ এটা আমি সোঁফালৰ দৃশ্যটো দেখুৱাইছোঁ এই মুহূৰ্তত আমি যিটো দৃশ্য দেখুৱাইছোঁ যদি সম্ভৱ হয় সেইটো দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম য'ত কেৱল ধ্বংসস্তূপ আছে যদি সম্ভৱ হয় সোঁফালৰ দৃশ্যটো আমি অলপ বহলকৈ দেখুৱাবলৈ চেষ্টা কৰিম এই দৃশ্যটো আপুনি চাওক এতিয়া উদ্ধাৰ অভিযান আৰম্ভ হৈছে কেৱল কান্দোনৰ ৰোল উঠিছে অট্টালিকা এইদৰে খহিছে দুটা অট্টালিকা আছে এটা অট্টালিকা একো নষ্ট হোৱা নাই কিন্তু কাষৰ অট্টালিকাটো একো নাই এই ধৰণে অট্টালিকা যেতিয়া ধ্বংস হৈছে ইয়াৰ ভিতৰত যে কোনোবা জীৱিত ব্যক্তি আছে সেয়া ধাৰণা কৰা অসম্ভৱ ইতিমধ্যে তেওঁলোকৰ ডিজাষ্টাৰ মেনেজমেণ্টক সজাগ কৰি তোলা হৈছে ভূমিকম্পৰ পিছত আচলতে ৰিয়েক্ট কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় সদায় কাৰণ ভূমিকম্প আগজাননী দি নাহে সদা সতৰ্ক হৈ থকাটো সম্ভৱ নহয় গতিকে ভূমিকম্প অহাৰ পিছত যিটো উদ্ধাৰ অভিযান চলে তাত সদায় কিছু সময়ৰ প্ৰয়োজন হয় এই মুহূৰ্তত স্থানীয় নাগৰিকসকলে এই উদ্ধাৰ অভিযানত জঁপিয়াই পৰিছে আৰু আমাৰ জ্যোতিদ্বীপে জনাইছে যে মাত্ৰ 2 মিনিট পূৰ্বে পুনৰ এটা ভূমিকম্প আহিছে আফটাৰ শক আহিছে যাৰ প্ৰাবল্য কিছু কম 3.3 প্ৰাবল্য আৰু এটা যেতিয়া বৃহৎ ভূমিকম্প আহে তাৰ পিছত হয়তো 24 ঘণ্টালৈকে এটাৰ পিছত এটাকৈ ভূমিকম্প আহি থাকে পুনৰ এটা আফটাৰ শক আহিছে আৰু এই তুৰ্কী বৰ্তমান শেষ হৈ গৈছে বুলি ক'লে বহলাই কোৱা নহ'ব এনেধৰণে ধ্বংস হয়তো আপুনি হেইটি চহৰখনত দেখিছিলে হেইটিত যেতিয়া ভূমিকম্প আহিছিলে তাত এইদৰে অট্টালিকাসমূহ খহি পৰিছিলে আৰু আজি অট্টালিকা খহি পৰাৰ বহু লাইভ দৃশ্য আমি দেখুৱাইছোঁ তুৰ্কীৰ লগত ইতিমধ্যে সমগ্ৰ বিশ্ব এতিয়া থিয় হৈছে তুৰ্কীত এতিয়া আহুকাল নামি আহিছে বিপদ ঘণ্টা বাজিছে আজি হজৰত মহম্মদৰ জন্মদিনৰ দিনাই তুৰ্কীত এই নভবা নিচিন্তা এটা ঘটনা সংঘটিত হৈছে আহক তুৰ্কীৰ সৈতে আমি থিয় হওঁ
তুৰ্কীৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ হতাহতৰ সংখ্যা যাতে বৃদ্ধি নহয় যিসকল ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ যিমান কম হয় সিমান যাতে হতাহতৰ সংখ্যা কম হৈ থাকে বৃদ্ধি নহয় যদিও আশংকা কৰা হৈছে জনা বুজা লোকসকলে আশংকা ব্যক্ত কৰিছে যেতিয়া এইদৰে অট্টালিকা খহি পৰে 20টাকৈ অট্টালিকা খহি পৰিছে সাগৰৰ পানী সোমাই পৰিছে তেনে ক্ষেত্ৰত হতাহতৰ সংখ্যা বহু বৃদ্ধি হৈ যায় আমি নেপালত দেখিছোঁ কিমান হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আমি জাপানত বহু লাখ লোকে প্ৰাণ হেৰুৱাইছিলে আমি তুৰ্কীত আজি কিমান লোকৰ প্ৰাণ হেৰুৱাব হয়তো ধাৰণা কৰা কঠিন হৈ পৰিছে হাইটি চহৰত কি হৈছিলে আমি দেখিছোঁ 1950 চনৰ অসমৰ ভূমিকম্প আমি দেখিছোঁ শুনিছোঁ আৰু সেই ভূমিকম্পত হয়তো তেতিয়া জনসংখ্যা কম আছিলে বাবে ক্ষয় ক্ষতি ইমান হোৱা নাছিলে আজিৰ তাৰিখত যদি অসমত এনে এটা ভূমিকম্প হয় হয়তো ইয়াতকৈ বহু বেছি ক্ষতি হ'ব অসম জোন 5ত থাকে ভূমিকম্পৰ প্ৰৱণ অঞ্চলত থাকে জোন 5ত আটাইতকৈ বেছি ভূমিকম্প অহাৰ যদি সম্ভাৱনা আছে তুৰ্কী পাকিস্তান দিল্লী উত্তৰ প্ৰদেশ অসম আদি ম্যানমাৰ আদি অঞ্চলত আটাইতকৈ ভূমিকম্প অহাৰ সম্ভাৱনা থাকে আৰু প্ৰায় ভূমিকম্প আহি থাকে নতুন খবৰ লৈ জ্যোতিদিৱৰ সৈতে সংযোগ স্থাপন কৰিছোঁ নতুন খবৰ আছে জ্যোতিদিৱৰ সৈতে জ্যোতিদিৱ হয় ৰিজুস্মিন এই মুহূৰ্তত আমি আপোনালোকক এটা কথা জনাইছোঁ যে প্ৰায় 11টাকৈ আফটাৰ শ্বক পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত সাগৰ শুকাই গৈছে এয়া তুৰ্কীৰ দৃশ্যাংশ চাওক এই সাগৰখনত এইসমূহ নাও ৰাখি থোৱা হৈছিলে পানী আছিলে কিমান দূৰলৈকে সাগৰখন ভূমিকম্পৰ পিছত শুকাই গৈছে এইসকল লোক শংকিত হৈ পৰিছে সুনামি অহাৰ এয়া সম্পূৰ্ণ লক্ষণ নেকি এইসমূহ নাও যেতিয়া ইয়াৰ পূৰ্বে আছিলে সম্পূৰ্ণৰূপে পানীত আছিলে সাগৰৰ পানী এই অঞ্চলটোত এই উপকূলীয় ইজমিৰৰ এয়া দৃশ্যাংশ সাগৰৰ পানী শুকাই গৈছে ভিতৰলৈকে সাগৰখনৰ পানী কমি গৈছে ক'ৰবাত নহয় ক'ৰবাত ভূমিকম্প আহিব পাৰে পুনৰ আফটাৰ শ্বক 11টাকৈ আফটাৰ শ্বক আহিছে আৰু যিকোনো মুহূৰ্তত ৱাটাৰ লেভেল বা সি লেভেল এই মুহূৰ্তত বাঢ়ি যাব পাৰে জ্যোতিদিৱ সাগৰৰ পানী শুকাই গৈছে আফটাৰ শ্বক আহিছে এই মুহূৰ্তত এটা নতুন আপডেট 17টাকৈ আফটাৰ শ্বক আহিছে এটা দুটা নহয় তুৰ্কী গ্ৰীচ এই সমগ্ৰ অঞ্চলত সৰু সুৰা ভূমিকম্প আফটাৰ শ্বক 17টা আহিছে সাগৰৰ পানী কমি গৈছে জলস্তৰ কমি গৈছে এয়া ইজমিৰ দৃশ্যাংশ এইসমূহ হয় জ্যোতিদিৱ আমি পেনেল প্ৰতিনিধিসকলক অনুৰোধ কৰিছোঁ আপুনি যিবিলাক নতুন খবৰ দিছে যাতে আপডেট কৰি থাকে আৰু এই মুহূৰ্তত সাগৰৰ পানী শুকাই গৈছে এইটো ডাঙৰ খবৰ হয় এই যি দৃশ্য আপোনালোকে আমি দেখুৱাই আছো এই দৃশ্য চাওক এয়া ইজমিৰ চহৰত তাত স্থানীয় লোকে সংগ্ৰহ কৰিছে এইসমূহ তুৰ্কীৰ নাও তুৰ্কীৰ পতাকা আপোনালোকে দেখা পাব এইসকল লোক আচৰিত হৈ পৰিছে কাষলৈকে সম্পূৰ্ণৰূপে পানী আছিলে এই মুহূৰ্তত সাগৰৰ জলস্তৰ কমি গৈছে হয়তো গ্ৰীচৰ ফালে সাগৰখন যাব পাৰে এয়া এজেনা সাগৰৰ এই দৃশ্যাংশ 17টাকৈ আফটাৰ শ্বক আহিছে সুনামিৰ এলাৰ্ট দিয়া হৈছে ইতিমধ্যে গ্ৰীচৰ এটা প্ৰান্তত সুনামি দেখিবলৈ পোৱা গৈছে গতিকে ঋতুস্মিন পৰিৱেশ পৰিস্থিতি তুৰ্কী গ্ৰীচত যথেষ্ট ভয়ংকৰ হ'বলৈ গৈ আছে কিমান লোকৰ মৃত্যু হৈছে নাজানে কিন্তু ইতিমধ্যে এতিয়ালৈকে ইয়াৰ যি ইণ্টেনচিটি আছিলে বা যি পৰিৱেশ আছিলে এতিয়ালৈকে শেষ হোৱা নাই ইয়াতকৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ঋতুস্মিন হয় সাগৰ শুকাই গৈছে পানীখিনি গ্ৰীচৰ ফালে গুচি গৈছে পুনৰ উভতি আহিব পাৰে আৰু সেইটো প্ৰবল ঢৌৰ সৃষ্টি হ'ব পাৰে হয় বিশেষকৈ যেহেতু ভূমিকম্প আহিছে আফটাৰ শ্বক আহিছে 17টাকৈ আফটাৰ শ্বক কল্পনা কৰক গতিকে এই দৃশ্য দেখাৰ পিছত যিকোনো ব্যক্তিয়ে ইতিমধ্যে এলাৰ্টত ৰখা হৈছে ইজমিৰৰ লোকসকলক গ্ৰীচৰ উপকূলীয় লোকসকলক যিকোনো মুহূৰ্তত সুনামিৰ সৃষ্টি হ'ব পাৰে আৰু যদিহে সুনামিৰ সৃষ্টি হয় কি এক ভয়ংকৰ পৰিৱেশ আমি জাপানৰ কথা গম পাওঁ গতিকে ক'ৰবাত নহয় ক'ৰবাত তুৰ্কীৰ যি ডিজাষ্টাৰ মেনেজমেণ্ট আছে তেওঁলোক সাজু হৈ আছে আৰু এই মুহূৰ্তত নতুন নতুন দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ কিছু প্ৰান্তত এইদৰে পানী সোমাই যোৱা ইতিমধ্যে আৰম্ভ হৈছে গতিকে সুনামি অহাৰ যথেষ্ট সম্ভাৱনা আছে সাগৰত তুৰ্কী এই মুহূৰ্তত এই বৃহৎ ভূমিকম্পই গ্ৰীচ আৰু তুৰ্কী কপাই গৈছে ঋতুস্মিন হয় জ্যোতিদিৱ আপুনি আৰু অলপ নতুন দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিব কিন্তু এই মুহূৰ্তত আমি এই খবৰ দিছোঁ যে তুৰ্কী আৰু গ্ৰীচত 17টাকৈ আফটাৰ শ্বক আহিছে ভূমিকম্পৰ পিছত আহে আন সৰু সৰু ভূমিকম্প আহিছে সৰু 17টা ভূমিকম্প এই মুহূৰ্তত জোকাৰি গৈছে সমগ্ৰ অঞ্চল শুকাই গৈছে সাগৰৰ এটা প্ৰান্ত কি হ'বলৈ গৈ আছে প্ৰকৃতিৰ কি লীলা খেলা তুৰ্কী আৰু গ্ৰীচৰ 17টাকৈ আফটাৰ শ্বক সাগৰ শুকাই গৈছে সকলোকে ডাঙৰ কথা সাগৰখন শুকাই গৈছে জ্যোতিদিৱ বৈশ্যই কিছু সময় পূৰ্বে দেখুৱাই গৈছে কিদৰে সাগৰ শুকাই গৈছে সাগৰৰ পাৰত যিসমূহ নাও আছিলে সেই নাওসমূহ এতিয়া মাটিত আছে সাগৰৰ পানী কলৈ গৈছে গ্ৰীচৰ ফালে গুচি গৈছে বুলি ধাৰণা কৰা হৈছে গ্ৰীচত ইতিমধ্যে চহৰত সাগৰৰ পানী সোমাই অহা দৃশ্য আমাৰ হাতত আহিছে বিভিন্ন ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে যে পানী সোমাই আহিছে ভূমিকম্পৰ পিছত হয়তো এইদৰে সাগৰ সোমাই যোৱাৰ ঘটনা হয়তো আপুনি মই আগতে দেখিছোঁ নে নাই দেখা ন দি ক'ব নোৱাৰোঁ সাগৰ শুকাই গৈছে
আৰু এই নাওসমূহ য'ত সাজু কৰি ৰখা হয় আৰু গ্ৰীচৰ ফালৰ এটা দৃশ্য দেখুৱাইছোঁ প্ৰথম অৱস্থাত আমি ইয়াত তুৰ্কীৰ দৃশ্য বুলি ভবা হৈছিলে কিন্তু নতুন খবৰ যে এয়া আচলতে গ্ৰীচৰ ফালে যি ঠাইত এই ভূমিকম্প আহিছিলে সাগৰৰ মাজত তাৰ এটা পাৰে আছিল গ্ৰীচ আনটো ফালে তুৰ্কীৰ ফালে সাগৰ শুকাই গৈছে গ্ৰীচৰ ফালে পানী সোমাই গৈছে প্ৰকৃতিয়ে ৰূপ সলাইছে সাগৰ শুকাই গৈছে ভূমিকম্পৰ ফলত ই কিমান বৃহৎ ভূমিকম্প হ'ব পাৰে ইতিমধ্যে জ্যোতিদ্বীপ সাজু হৈছে নতুন নতুন খবৰ দিবলৈ পুনৰ জ্যোতিদ্বীপৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত পানী কিদৰে সোমাইছে আপোনালোকক টাইম এইটে প্ৰতিটো দৃশ্যৰ প্ৰথম দেখুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে কাৰণ এই সময়ত এই দুৰ্যোগৰ সময়ত আচলতে আমি সমগ্ৰ বিশ্ব তুৰ্কীৰ সৈতে থিয় হ'ব লাগে তুৰ্কীৰ কাষত আমি থিয় দিব লাগে তুৰ্কীৰ হৈ আমি প্ৰাৰ্থনা কৰিব লাগে হতাহত সংখ্যা যিমান কম হওক সেয়া আমি আশা কৰিছোঁ এনে দুৰ্যোগ কাৰো ক্ষেত্ৰত নাহক তুৰ্কী আজি যি দুৰ্যোগৰ সন্মুখীন হৈছে এনে দুৰ্যোগ যাতে কাৰো ক্ষেত্ৰত নাহক ভাবক ভূমিকম্প আহে কিন্তু এইদৰে 20টাকৈ অট্টালিকা খহি পৰা আপোনালোকে কেতিয়াবা দেখিছেনে ভূমিকম্প আহে সাগৰ শুকাই যোৱা কেতিয়াবা আপোনালোকে দেখিছেনে ভূমিকম্প আহে দুখন দেশত হাই এলাৰ্ট জাৰি কৰা হৈছে মানুহৰ মৃত্যু হ'ব পাৰে হতাহত সংখ্যা কিমান হ'ব তাৰ ধাৰণা কৰিবলৈ এতিয়া কঠিন হৈ পৰিছে কেৱল প্ৰেসিডেন্টগৰাকীয়ে খুদ তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মাত্ৰ 4টা শব্দ কৈছে গেট ৱেল সুন ইয়াতকে আকৌ ভাষা ক'বলৈ তেওঁলোকৰ নাইকিয়া হৈছে এই 3টা শব্দই বুজাই দিছে যে কিমান বৃহৎ এই ভূমিকম্প কিমান বৃহৎ এই ধ্বংসলীলা মাত্ৰ 3টা শব্দ তেওঁ কৈছে গেট ৱেল সুন ইয়াতকে ক'বলৈ আৰু একো ভাষা নাই দুৰ্যোগ ব্যৱস্থাপনাক ইতিমধ্যে লগাই দিয়া হৈছে কামত পুনৰ কৈছোঁ ভূমিকম্পই যেহেতু আগতে আগজাননী দি নাহে তাৰ বাবে সদা সতৰ্ক হৈ থকা দুৰ্যোগ ব্যৱস্থাপনা বিভাগেও কামত লাগিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় আৰু ভূমিকম্প অহাৰ পিছত আপুনি যিমান সোনকালে উদ্ধাৰ অভিযান চলাব পাৰে সিমানে ক্ষয়ক্ষতিৰ পৰিমাণ কমি যায় কিন্তু এই মুহূৰ্তত আমি যিবিলাক দৃশ্য দেখুৱাইছোঁ এই দৃশ্য দেখাৰ পিছত প্ৰাৰ্থনা কৰাৰ বাবে আমাৰ হাতত একো নাই কেৱল আমি প্ৰাৰ্থনা কৰিব পাৰোঁ যে তুৰ্কী আৰু গ্ৰীচৰ সৈতে এই মুহূৰ্তত ওপৰলৈ কিছু সন্তুষ্ট হওক উদ্ধাৰ অভিযানত সফলতা অৰ্জন কৰক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যিসকল লোক আবদ্ধ হৈ পৰিছে তেওঁলোকক সময় থাকোঁতে উদ্ধাৰ কৰিবলৈ সক্ষম হওক কিন্তু এই পৰ্যন্ত আমি দেখিছোঁ স্থানীয় লোকসকলেহে সেই উদ্ধাৰ অভিযানত নামি পৰিছে নিজে যি পাৰে দুই এজনে উদ্ধাৰ চলাইছে কেওপালে কান্দোনৰ ৰোল উঠিছে যদি সম্ভৱ দীক্ষিত আছে জ্যোতিদ্বীপ বৈশ্য আছে দীপাংকৰ শইকীয়া আছে পৰাগমণি আদিত্য আছে আমি তেওঁলোকৰ কাষলৈ এজন এজনকৈ যাম প্ৰতিটো নতুন খবৰ দিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত সাগৰখন শুকাই গৈছে যিটো অতি ভয় লগা খবৰ হাত প্ৰাবল্য এটা ভূমিকম্প শেষ হৈ গৈছে এখন দেশ ইজনি চহৰৰ কি অৱস্থা গেট ৱেল সুন ইজনিৰ ইয়াৰ বাহিৰে ক'বলৈ আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীৰ কোনো ভাষা নাই এখন শক্তিশালী দেশ তুৰ্কী এখন ধনী দেশ তুৰ্কী সেই তুৰ্কীয়ে এই মুহূৰ্তত অসহায় অৱস্থাৰ সৃষ্টি হৈছে প্ৰকৃতিৰ সৈতে কোনো যুদ্ধ কৰিব নোৱাৰে কি কৰিব আমি ইতিমধ্যে নতুন নতুন খবৰ দিবলৈ চেষ্টা কৰিম আমাৰ ইতিমধ্যে সমগ্ৰ ব্যুৰ টিম সজাগ কৰি তোলা হৈছে এই মুহূৰ্তত ভূমিকম্পৰ এটা দৃশ্য দেখুৱাইছোঁ এজন মানুহে ৱেবকমত লাইভ কৰি আছিল আৰু এই ভূমিকম্পৰ লাইভ দৃশ্যটো চাওক এই ভূমিকম্পত কিদৰে অট্টালিকা খহিছে ভাবক কি ধৰণে কঁপিছে পৃথিৱী কঁপি উঠিছিলে
আৰু এইদৰে পৃথিৱী কঁপি অহাৰ পিছত কি পৰিৱেশৰ সৃষ্টি হৈছে যদি সম্ভৱ হয় আমি দুইটা দৃশ্য একেলগে দেখুৱাম এফালিকা অট্টালিকা কঁপিছে আনফালে সাগৰ শুকাই গৈছে আনফালে অট্টালিকা খহিছে আৰু এইদৰে যেতিয়া পৃথিৱী কঁপি উঠে তেতিয়া কৰিবলগীয়া একো নাথাকে আমি পুনৰ কৈছোঁ মাত্ৰ 7 প্ৰাবল্যৰ ভূমিকম্পৰ ইমান শক্তি ভাবক ইয়াতকৈ উচ্চ পৰ্যায়ৰ ভূমিকম্প আহিব বুলি ইতিমধ্যে সতৰ্কবাণী দিয়া হৈছে ভাৰততো এনে ভূমিকম্প অহা ইতিমধ্যে আগজাননী দিয়া হৈছে হিমালয়ৰ পাদদেশত ইয়াতকৈ শক্তিশালী 8.5 প্ৰাবল্যৰ ভূমিকম্প আহিব বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে ভূকম্পন বিজ্ঞানীসকলে ইতিমধ্যে হিমালয়ৰ পাদদেশৰ তলৰ প্লেট গতি কৰিছে গতিকে 8 যদি প্ৰাবল্যৰ ভূমিকম্প আহে তেন্তে সেইখন কি অৱস্থা হ'ব পাৰে সাগৰ শুকাই গৈছে হয়তো আপুনি জীৱনকালত এনে দৃশ্য দেখা নাই যে ভূমিকম্প অহাৰ পিছত এইদৰে সাগৰ শুকাই যাব পাৰে এই সাগৰৰ পানী ক'ত গৈছে পুনৰ উভতি আহিছে নে গ্ৰীচৰ ফালে গৈছে এখন সাগৰ এটা ভূমিকম্পই যেতিয়া শুকুৱাই দিব পাৰে তেতিয়া প্ৰকৃতিৰ শক্তি কি বুজা যায় আৰু প্ৰকৃতিয়ে যেতিয়া খং দেখুৱাই প্ৰকৃতিয়ে যেতিয়া তাণ্ডৱ লীলা চলায় তেতিয়া মানুহৰ কৰিবলগীয়া একো নাথাকে আজি সেয়া আমি শক্তিশালী তুৰ্কীত দেখিছোঁ তুৰ্কী ধ্বংস হৈ গৈছে এই মুহূৰ্তত আমাৰ হাতত এটা দৃশ্য আছে এটা ওখ অট্টালিকাৰ পৰা এটা ভূমিকম্প লোৱা হৈছে ভূমিকম্পৰ দৃশ্য সংগ্ৰহ কৰা হৈছিল কেৱল ধোঁৱা আৰু ধোঁৱা 4.5 মিলিয়ন চহৰ এখন ধোঁৱাত পৰিণত হৈ গৈছে চকুৰ সন্মুখত কেমেৰাৰ সন্মুখত এইদৰে শক্তিশালী অট্টালিকা খহি পৰিছে আৰু এই দৃশ্য দেখি আপুনি জুই লাগিছে বুলি নাভাবিব 20টা অট্টালিকা ইতিমধ্যে CNN আৰু আল জাজিৰাই প্ৰকাশ কৰিছে ইজনি চহৰৰ 20টা অট্টালিকা খহি পৰিছে য'ত অট্টালিকাসমূহ খহি পৰিছে তাত কেৱল ধোঁৱাৰ সৃষ্টি হৈছে আপোনালোকে চাওক এয়া এখন চহৰ ভূমিকম্প অহাৰ ঠিক পিছৰ এখন চহৰৰ দৃশ্য দেখুৱাইছোঁ আপুনি জুই লাগিছে বুলি ভাবিব পাৰে জুই লাগিছে নহয় তাত থকা 20টা অট্টালিকা মাটিৰ সৈতে মিলি গৈছে ধূলিত পৰিণত হৈ গৈছে এয়া ধোঁৱা আচলতে ধূলিৰ ধোঁৱা সৃষ্টি হৈছে দেখিলে জুই লগা যেন লাগিব আৰু ই বুজাই দিব যে চহৰখনৰ কিদৰে কাল অমানিশা নামি গৈছে মাত্ৰ 3টা শব্দত তেওঁলোকে ভাষণ শেষ কৰিছে টুইট কৰিছে 3টা শব্দত বুজাইছে গেট ৱেল সুন আৰু এই দৃশ্য কেতিয়া আহিছিল বাওঁফালে আমি ভূমিকম্প অহাৰ সময় এটা দৃশ্য প্ৰথমবাৰ দেখাবলৈ চেষ্টা কৰিম সোঁফালে তাৰ পিছত কি দৃশ্য সৃষ্টি হৈছিলে সেয়া শুনে প্ৰথমবাৰ চাওক বাওঁফালৰ দৃশ্যটো Allah deprem oluyor. Deprem oluyor. এফালে এইদৰে অট্টালিকা কঁপিছিল আৰু আনফালে এইদৰে অট্টালিকাসমূহ খহি পৰিছিল এফালে দেখুৱাইছোঁ অট্টালিকাৰ কম্পন আৰু আনফালে খহি পৰা ধ্বংসস্তূপ আমি দেখুৱাইছোঁ আমি নতুন দৃশ্য টাইম আমি প্ৰতিটো দৃশ্য প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি এইকাৰণে দেখুৱাইছোঁ যে প্ৰকৃতিৰ লগত যুদ্ধ কৰি লাভ নাই প্ৰকৃতিৰ যেতিয়া খং উঠে আমি কৰিবলগীয়া একো নাথাকে ইতিমধ্যে আমাৰ বিৰতি আমাৰ সাংবাদিক আমাৰ এডিটৰ সকলো সাজু হৈ পৰিছে আমি এটা খবৰ দিবলৈ চেষ্টা কৰি পৰাগমণি এডিটৰ জ্যোতিদীপ বৈশ্য দীক্ষিত শৰ্মা দীপাংকৰ শইকীয়া সৌৰভ চেতিয়া সকলো সাজু হৈ পৰিছে আমি এজনকৈ তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা চলাম প্ৰতিটো নতুন খবৰ দিবলৈ চেষ্টা কৰিম আৰু যি মুহূৰ্তত নতুন খবৰ আহিব আমি লৈ যাম কিন্তু এই মুহূৰ্তত নতুন খবৰটো হৈছে যে ভূমিকম্প অহাৰ পিছত 17টাকৈ পুনৰ ভূমিকম্প আহিছে আফটাৰ শ্বক অৱশ্যে প্ৰাবল্য কম 3.3 3.7 4.1 2.2 এই ধৰণৰ প্ৰাবল্য 17টাকৈ ভূমিকম্প পুনৰ আহিছে কিন্তু প্ৰথমটো ভূমিকম্প যাৰ প্ৰাবল্য আছিল 7 সাগৰৰ মাজত সৃষ্টি হৈছিল সাগৰ শুকুৱাই দিছে এখন সাগৰ যেতিয়া ভূমিকম্প শুকুৱাই দিব পাৰে তাত আপুনি মই আৰু কি কৰিব পাৰোঁ এখন সাগৰ শুকুৱাই দিছে ভূমিকম্পই সাধুকথাত হয়তো আপুনি এই ধৰণৰ কথা শুনিছে ৰাৱণৰ কথাত হয়তো আপুনি এই ধৰণৰ কথা শুনিছে এপাত বান মাৰি সাগৰ শুকুৱাই দিছিল কিন্তু বাস্তৱত আজি আপোনালোকে দেখিছে কিদৰে এখন সাগৰ এটা ভূমিকম্পই শুকুৱাই থৈ গৈছে ক'ত গৈছে ইয়াৰ পানী ক'ত হেৰাইছে পানী এটা ভূমিকম্প সাগৰ শুকুৱাই দিয়া কাহিনী আমি সাধুকথা শুনিছিলোঁ কিন্তু বাস্তৱত যে কেতিয়াবা দেখিম হয়তো ভবা নাছিলোঁ প্ৰথমবাৰলৈ সাগৰ ভূমিকম্প শুকুৱাই দিয়াৰ এই দৃশ্য আমি দেখুৱাইছোঁ আৰু ই বুজাই দিব যে কিমান শক্তিশালী আছিল ভূমিকম্প ইয়াৰ কম্পন কি সেয়াও আমি দেখুৱাইছোঁ নিমিষতে ইটোৰ পিছত সিটো অট্টালিকা খহাই দিছে যেন অট্টালিকা নহয় একোখন তাচ পাতে সামান্য বতাহত যিদৰে এডাল গছ ভাঙি পৰে সেইদৰে এই ধ্বংসস্তূপৰ সৃষ্টি কৰিছে এই ধ্বংসস্তূপৰ মাজত বহু লোক আবদ্ধ হৈ পৰিছে যিহেতু ভূমিকম্পই আগজাননী দি নাহে গতিকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো সষ্টম হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হয় আৰু সেই সময়ে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈ যায় আমাৰ হাতত আৰু এটা দৃশ্য আহিছে আহতসকলক চিকিৎসালয়ত আমি আন এডিটেড দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত
আপোনালোকক আন এডিটেড দৃশ্য দেখুৱাইছোঁ অসম্পাদিত ৰূপত দেখুৱাবলৈ বাধ্য হৈছে এয়া আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ তুৰ্কীত কি অৱস্থাৰ সৃষ্টি হৈছে এই মুহূৰ্তত তুৰ্কীৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এটাৰ পৰ্দাত আমি দেখুৱাইছোঁ যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে হৈছে আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এই যিখন তুৰ্কীৰ চহৰ আছিলে তাত অট্টালিকা ধ্বংস হৈছিল আৰু তাৰ ধ্বংসাৱেশৰ মাজত বহু লোক আবদ্ধ হৈছিল এগৰাকী মহিলা আবদ্ধ হৈছিল আৰু স্থানীয় লোকে যেতিয়া গম পালে এই মহিলাগৰাকীক ধ্বংসাৱেশৰ মাজৰ পৰা উদ্ধাৰ কৰিছে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেকুৱা হয়তো বহু লোক আবদ্ধ হৈ আছে এয়া নতুন দৃশ্যাংশ তাৰ জনতাই তাত সংগ্ৰহ কৰিছে তুৰ্কীৰ যি ইঞ্জিৰ চহৰ আছে তাত এই দৃশ্য দেখিবলৈ পোৱা গৈছে গতিকে এটা কথা স্পষ্ট এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে তুৰ্কীত আৰু এই মুহূৰ্তত এটা আমি নতুন আপডেট দিব বিচাৰিছোঁ যিখন সাগৰ আছিলে এজেনা সাগৰৰ পানীৰ স্তৰ তুৰ্কীৰ ফালে কমি গৈছে গ্ৰীচৰ ফালে বাঢ়ি গৈ আছে গতিকে সুনামি অতি ভয়ংকৰভাৱে আহিব পাৰে আৰু ইয়াৰ অতি ভয়ংকৰ প্ৰভাৱ হয়তো গ্ৰীচত পৰিব পাৰে এয়া নতুন দৃশ্যাংশ দেখুৱালোঁ ঋতুস্মিন এগৰাকী মহিলাক ধ্বংসাৱেশৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে ঋতুস্মিন হয় সাগৰৰ পানী শুকাই গৈছে জ্যোতিদীপ এনে দৃশ্য আপুনি আগতে ক'ৰবাত দেখিছে হয় আমি কৈছোঁ ইতিমধ্যে সাগৰৰ পানীক লৈ আমি দৃশ্যাংশ দেখুৱাম নতুন দৃশ্যাংশ এই মুহূৰ্তত যথেষ্ট আহিছে যে কিদৰে এটা প্ৰান্তত সাগৰসমূহ শুকাই গৈছে আৰু আনটো প্ৰান্তলৈ সাগৰৰ যি সাগৰৰ জলস্তৰ আছিলে সেয়া বৃদ্ধি পাইছে আমি পুনৰবাৰ আপোনালোকক সেই দৃশ্য দেখুৱাম এয়া নতুন আপডেট এইসমূহ নতুন দৃশ্যাংশ আহিছে আৰু এই দৃশ্য চাওক কিছু পৰিমাণে গ্ৰীচৰ কেইবাটাও প্ৰান্তত পানী সোমাই গৈছে সাগৰ তুৰ্কীৰ ফালে যি তুৰ্কীৰ অঞ্চল আছিলে উপকূলীয় অঞ্চল আছিলে তাত সাগৰৰ জলস্তৰ কমি গৈছে গ্ৰীচৰ ফালে বাঢ়ি গৈছে গ্ৰীচৰ কেইবাখনো চহৰত উপকূলীয় কেইবাটাও প্ৰান্তত পানী সোমোৱা আৰম্ভ কৰিছে সুনামিৰ এলাৰ্ট দিয়া হৈছে গতিকে গ্ৰীচত ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিব পাৰে আৰু তুৰ্কীতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে এই মুহূৰ্ততো কিন্তু এই সংকট ঋতুস্মিন আঁতৰি যোৱা নাই 17টাকৈ আফটাৰ শ্বক গতিকে সংকট আছে সুনামি যদি আহে পৰিৱেশ ভয়ংকৰ হ'ব পাৰে এজেনা সাগৰৰ মাজত ইয়াৰ অভিকেন্দ্ৰ হোৱাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হৈছে ঋতুস্মিন হয় এই দৃশ্যটো আপুনি ক'ৰ দেখুৱাই আছে এই মুহূৰ্তত আমি গ্ৰীচৰ দৃশ্যাংশ দেখুৱাইছোঁ গ্ৰীচত এই দৃশ্য দেখিবলৈ পোৱা গৈছে গ্ৰীচৰ কেইবাখনো চহৰত উপকূলীয় অঞ্চলত এইদৰে সাগৰৰ পানী সোমোৱা আৰম্ভ কৰিছে তুৰ্কীৰ ফালে পানী কমি গৈছে গ্ৰীচত পানী সোমাই গৈছে ছ'চিয়েল মিডিয়াত যিবোৰ নতুন খবৰ আহিছে নতুন দৃশ্যাংশ আহিছে আৰু এনেকুৱা পৰিৱেশ যদি সৃষ্টি হয় কিবা কাৰণে ইয়াতকৈ যদি অধিক ঢৌৰ সৃষ্টি হয় কি এক পৰিৱেশৰ সৃষ্টি হ'ব কল্পনা কৰক ইয়াত গ্ৰীচৰ ফালে সাগৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ঋতুস্মিন সাগৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে জ্যোতিদীপ আপুনি ইতিমধ্যে বিভিন্ন দৃশ্য সংগ্ৰহ কৰি আহিছে আৰু নতুন কেতবোৰ দৃশ্য আপুনি ঠাউকতে দেখুৱাই যাব পাৰিবনি এটাৰ পিছত এটাকৈ Ne bileyim ben bilmiyorum. Tsunami olacak. Bir şey olacak herhalde ne bileyim. Vay anasına ya. আমি সেই দৃশ্যসমূহ আপোনালোকক এটা এটাকৈ এই মুহূৰ্তত দেখুৱাই যাম ধ্বংসস্তূপৰ কেইবাটাও দৃশ্যাংশ আমাৰ লগত আছে এইসমূহ নতুন তথ্য এই আপোনালোকে দেখিছে 7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছত কি এক পৰিৱেশৰ সৃষ্টি হৈছে এইসমূহ ধ্বংসস্তূপত পৰিণত হৈছে আৰু ছ'চিয়েল মিডিয়াত এই মুহূৰ্তত কেৱল ইয়াক লৈ চৰ্চা চলি আছে আৰু ইতিমধ্যে দেখুৱালোঁ তুৰ্কীৰ ফালে সাগৰৰ পানী শুকাই গৈছে সাগৰৰ পানী কমি গৈছে উপকূলীয় অঞ্চলত তুৰ্কীৰ যি ইজমিৰ চহৰ আছে তাত কমি গৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু আনফালে জলস্তৰ বৃদ্ধি পাই গৈ আছে আৰু নতুন দৃশ্যাংশ আহিছে ধ্বংসস্তূপৰ দৃশ্যাংশ চাওক ইয়াত যিমানসমূহ অট্টালিকা আছিলে প্ৰায় 20টাকৈ অট্টালিকা আছিলে এইসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে ইজমিৰ চহৰৰ ইয়াত দৃশ্যাংশ তুৰ্কীৰ ইয়াত দৃশ্যাংশ আৰু ইয়াৰ মাজত বহু লোক আবদ্ধ হৈ আছে তেওঁলোকক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই কিমান লোকৰ মৃত্যু হৈছে সেই কথা গম পোৱা নাই সংকট এতিয়াও আঁতৰা নাই কেইবাটাও আফটাৰ শ্বক এই মুহূৰ্তত আহিছে আৰু ইয়াক লৈ এই মুহূৰ্তত যদি চাই আন এটা দৃশ্যাংশ আহিছে আমি আপোনালোকক দেখুৱাম এখন কেফেৰ পৰা আহিছে ভূমিকম্পৰ সময়ত কি এক পৰিৱেশৰ সৃষ্টি হৈছে তাৰিখ দি থোৱা হৈছে আজিৰ দিন আৰু ইয়াত আজিৰ এই কেফেখনতো এক প্ৰকাৰৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে সেয়াও আমি আপোনালোকক দেখুৱাইছোঁ ভূমিকম্প অহাৰ ইজমিৰৰ এখন কেফেত যথেষ্ট সংখ্যক লোক আছিলে ভূমিকম্প যেতিয়া আহিলে তাৰ পৰা লোকসকল পলোৱা আৰম্ভ কৰিছে 7 প্ৰাবল্যৰ যেতিয়া ভূমিকম্প আহিছে এই কেফেত থকা লোকসকল আন এটা চিচিটিভিৰ দৃশ্যাংশ এখন কাপোৰৰ দোকান তাতো যথেষ্ট সংখ্যক লোক আছে ভূমিকম্প আহিলে এই লোকসকলো তাৰ পৰা পলায়ন কৰিছে গতিকে কল্পনা কৰক এই ভূমিকম্পৰ প্ৰভাৱ বিভিন্ন প্ৰান্তত কিমান ভয়ংকৰভাৱে পৰিছে এইসমূহ নতুন দৃশ্যাংশ আহি আছে আন এটা আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম সাগৰৰ পানী বিভিন্ন প্ৰান্তত কমি গৈছে কিছুমানত সাগৰৰ পানী হোৱা আৰম্ভ কৰিছে মুঠৰ ওপৰত সুনামি যিকোনো মুহূৰ্তত আহিব পাৰে এইসমূহ সকলো নতুন দৃশ্যাংশ আহি আছে নতুন নতুন তথ্য আহিছে আন এক ভূমিকম্প আন এক আফটাৰ শ্বক আহিছে 2.6 প্ৰাবল্যৰ আফটাৰ শ্বক 1 মিনিট পূৰ্বে এই মুহূৰ্তত তথ্য আহিছে মেগনিটিউড 2.6
গতিকে আফটাৰ শ্বক এটাৰ পিছত এটাকৈ আহি আছে এইসমূহ নতুন খবৰ পৰিস্থিতি যথেষ্ট বেয়া বুলিয়ে ক'ব লাগিব বিভিন্ন চহৰত এইদৰে পানী সোমাইছে গ্ৰীচৰ ফালে সাগৰ জলস্তৰ বৃদ্ধি পাইছে ইজমিৰৰ ফালে তুৰ্কীৰ ফালে জলস্তৰ কমিছে আৰু হাত প্ৰাবল্যৰ এই ভূঁইকঁপৰ ফলত প্ৰকৃতিৰ প্ৰভাৱ কিমান ভয়ংকৰ হ'ব পাৰে এইসমূহ নতুন তথ্য এইসমূহ নতুন আপডেট চাই আপুনি অনুমান কৰিব পাৰিব আমি ফটোগ্ৰাফো আপোনালোকক দেখুৱাইছোঁ এইসমূহ ফটোগ্ৰাফ চাওক কিমান অট্টালিকা কিমান অতি ভয়ংকৰভাৱে ভাঙিছে এই দৃশ্যটো চাই আপোনালোকে অনুমান কৰিব পাৰিব ইয়াত কেৱল ধ্বংসস্তূপে আপোনালোকে দেখিবলৈ পাব গতিকে এতিয়াও সংকট আঁতৰা নাই নতুন খবৰ প্ৰতিটো মুহূৰ্তত আহি আছে হাই এলাৰ্টত ৰখা হৈছে পৰিস্থিতি অতি ভয়ংকৰ হ'ব পাৰে তুৰ্কী আৰু গ্ৰীচত ইতিমধ্যে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে আৰু লোকসকল যথেষ্ট সংকটত পৰিছে আন এক দৃশ্য আপোনালোকক দেখুৱাইছোঁ আন এটা দৃশ্যাংক ইজমিৰ চহৰৰ সকলো শেষ হৈ গৈছে হাত প্ৰাবল্যৰ ভূমিকম্প আহিলে কিছু মুহূৰ্তৰ বাবে আৰু তাৰ পাছত দৃশ্যাংক চাওক এয়া কেৱল ধ্বংসস্তূপ আৰু ধ্বংসস্তূপ এটাৰ পিছত আনটাকৈ দৃশ্যাংক আমি তুৰ্কী ইস্তানবুলৰ লগতে ইজমিৰ চহৰত ইয়াৰ প্ৰভাৱ পৰিছে গ্ৰীচত ইয়াৰ প্ৰভাৱ পৰিছে উপকূলীয় যিকেইটা অঞ্চল আছে এজেনা সাগৰৰ তাত যথেষ্ট ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে গতিকে গ্ৰীচ আৰু তুৰ্কীত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে দুটা দৃশ্যাংক চালো আপোনালোকে অনুমান কৰিব পাৰিব কি এক ধোঁৱাময় পৰিৱেশৰ সৃষ্টি হৈছিলে এয়া ইজমিৰৰ দৃশ্যাংক দেখুৱাইছোঁ আন এখন চহৰৰ আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছোঁ এফালে ঘৰ ভাঙিছে আৰু এফালে সাগৰৰ পানী সোমাই গৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত গ্ৰীচ আৰু তাৰ লগতে গ্ৰীচৰ লগতে যি তুৰ্কী আছে তুৰ্কীৰ ইজমিৰ চহৰ ইয়াৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে এইসমূহ নতুন দৃশ্যাংক নতুন হয় আপুনি কেইখনমান খুব ধুনীয়া ফটোগ্ৰাফছ আমি দেখিছিলোঁ যদি সম্ভৱ হয় আপুনি ক্ল'জ আপত দেখুৱাব নেকি আমি আপোনালোকক এই দৃশ্যাংক দেখুৱাইছোঁ এইসমূহ চাওক এইসমূহ তাৰ স্থানীয় লোকসকলে ইজমিৰ চহৰৰ তুৰ্কীৰ যি ইজমিৰ চহৰৰ উপকূলীয় চহৰ য'ত অভিকেন্দ্ৰ ইয়াৰ কাষতে আছিলে এজেনা সাগৰ গতিকে চাওক এইসমূহ ধ্বংসস্তূপ ইয়াত থকা যিমান অট্টালিকা আছিলে সকলো নিমিষতে শেষ হৈ গ'ল কাষতে থকা কেইটামান অট্টালিকা বাকী আছে আমি তুৰ্কীৰ পতাকাখনো দেখিবলৈ পোৱা গৈছিলোঁ আৰু এই ধ্বংসস্তূপৰ মাজত এই লোকসকল ইয়াত মহিলা আছে অন্যান্য ব্যক্তিসকল আছে বিভিন্ন লোকসকল আছে ইয়াৰ তলতো হয়তো বহু লোক আবদ্ধ হৈছে এইসমূহ শেহতীয়া ছবি এই মুহূৰ্তত আহি পৰিছে আৰু এই দৃশ্যাংক চাই যিকোনো এগৰাকী ব্যক্তিয়ে টাইম 8ৰ দৰ্শকে এই মুহূৰ্তত তেওঁলোকে অনুমান কৰিব পাৰিব যে হাত প্ৰাবল্যৰ এই ভূঁইকঁপ কিমান ভয়ংকৰ আৰু এই ফটোগ্ৰাফে সেই কথাই পুনৰবাৰ প্ৰতীয়মান কৰিছে ঋতুস্মিন আমি এখন এখনকৈ নতুন তথ্য আপোনালোকক দৃশ্যাংক দেখুৱাইছোঁ কিন্তু আফটাৰ শ্বক কেইবাটাও আফটাৰ শ্বক আহিছে এই মুহূৰ্তত ৰেস্কিউ বৰ্তমান সময়ত কৰি থকা হৈছে এয়া উদ্ধাৰ অভিযানৰ আন এখন নতুন ফটো আপোনালোকে দেখিছে ইয়াত থকা লোকসকলক ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ এই লোকসকল নামি পৰিছে এফালে কৰোণা ভাইৰাছ কৰোণাৰ বাবে তেওঁলোকে মাস্ক পিন্ধি থাকিবলগীয়া হৈছে আৰু আনফালে প্ৰকৃতিৰ প্ৰকোপ এই ভূমিকম্প আৰু তাৰ পৰা উদ্ধাৰ কৰিবলৈ বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে আৰু এইসমূহ নতুন দৃশ্যাংক এটাৰ পিছত এটাকৈ দৃশ্যাংক আহি পৰিছে বিভিন্ন প্ৰান্তত ইতিমধ্যে জলস্তৰ বৃদ্ধি পাইছে আমি কৈছোঁ গ্ৰীচৰ ফালে পানী সোমাই গৈছে গতিকে চুনামি আহিব পাৰে চুনামিৰ সম্ভাৱনা আছে আৰু এই দৃশ্যাংক এটা কথাই প্ৰমাণ কৰিছে যে কিমান ভয়ংকৰ আছিলে তুৰ্কীৰ ভূঁইকঁপ এইসমূহ ফটোগ্ৰাফ এইসমূহ ভিজুৱেল চাই যিকোনো ব্যক্তি অনুমান কৰিব পাৰিব এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আমি নতুন এটা দৃশ্য আহিছে সেইটো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকলে এই মুহূৰ্তত টাইম 8ৰ স্ক্ৰীন অন কৰিছে তেওঁলোকক এই ভয় লগা খবৰটো পুনৰ দিছোঁ যে শেষ হৈ গৈছে এখন চহৰ তুৰ্কীৰ ইজনি চহৰ শেষ হৈ গৈছে এই অট্টালিকাটো চাওক এটা শক্তিশালী ধুনীয়া অট্টালিকাৰ এটা ফাল খহি গৈছে ভূমিকম্পৰ শক্তি 7.0 প্ৰাবল্যৰ ভূমিকম্পৰ শেষ হৈ গৈছে এখন চহৰ তুৰ্কীৰ ইজনি চহৰ এতিয়া শেষ হৈ গৈছে গ্ৰীচত চুনামি আহোঁ সাগৰৰ পানী সোমাই গৈছে আৰু এই মুহূৰ্তত কেৱল আমি প্ৰাৰ্থনা কৰোঁ আহক যে হতাহতৰ সংখ্যা যিমান কম হয় তাক লৈ আমি প্ৰাৰ্থনা কৰোঁ İnsanlar koşuyor baba güzel. Ya 10 dakikayı gitti. 10 dakikayı gitti. Heyecanı dur abi, heyecanı dur anlayayım ben. Güzel. Hayır ya, Ziraat Bankası'nın solu. Ne bileyim ben bilmiyorum. Tusan